আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তম দিন সদনত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই সুবুৰীয়া ৰাজ্যসমূহৰ সৈতে হোৱা সীমা বিবাদ সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আলাপ আলোচনা তথা দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তিৰ চেষ্টা চলাই থকা হৈছে। অৱশ্যে মেঘালয় চৰকাৰৰ সৈতে এতিয়াও সীমা বিবাদ সন্দৰ্ভত আঞ্চলিক কমিটিৰ প্ৰতিবেদন নোপোৱাৰ বাবে দুয়োখন চৰকাৰ কিছু বিষয়ত ঐক্যমতত আহিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। মাননীয় অধ্যক্ষ মহোদয়, সুবুৰীয়া ৰাজ্যৰ লগত আমাৰ সীমা বিবাদ অতি পুৰণি। মাজে মাজে বিভিন্ন ঘটনা সংঘটিত হৈছে, কেতিয়াবা মৰিছেও বহুজন লোক। গতিকে এনেবোৰ যাতে অদূৰ ভৱিষ্যতে নঘটে, এই বিষয়টো যাতে একেবাৰে জনি মাৰিব পৰা যায়, আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক ইচ্ছা থকাৰ কাৰণে, পলিটিকেল ইচ্ছা থকাৰ কাৰণে সুবুৰীয়া ৰাজ্যসমূহৰ লগত আলাপ আলোচনাৰ মাজেৰে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে এই বিষয়টোৰ সুমীমাংসা কৰিবলৈ চেষ্টা কৰি অহা হৈছে। যে এতিয়ালৈকে সুবুৰীয়া ৰাজ্যৰ মেঘালয়ৰ লগত আমি কোনকেইটা বিষয়ত ঐক্যমতত উপনীত হ'ব পাৰিছোঁ আৰু কোনকেইটা বিষয়ত আমি ঐক্যমতত উপনীত হ'ব পৰা নাই। কিন্তু আটাইকেইটা যিকেইটা বিবাদমান অঞ্চল, সেই আটাইকেইটা বিবাদমান অঞ্চলৰ ক্ষেত্ৰত আমি এতিয়াও ঐক্যমতত অহা নাই। কাৰণ ৰিজনেল কমিটিৰ ৰিপৰ্ট, দুইখন ৰাজ্যৰ ৰিজনেল কমিটিৰ ৰিপৰ্ট এতিয়াও দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ হাতত আহি পৰা নাই। আৰু সেইকাৰণেই আমি আশা কৰিছোঁ যে অদূৰ ভৱিষ্যতে এই বিষয়বোৰ আমি আলোচনা কৰি সমাধান